আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এডমিশ্যনৰ বিষয়ে যিসকলে ইতিমধ্যে বিএড এন্ট্ৰেন্স এক্সাম দিছিল তেওঁলোকে নিশ্চয় তেওঁলোকৰ ফাইনাল মেৰিট লিষ্ট পাই গৈছে আৰু যদি পোৱা নাই আপোনালোকে মোৰ চেনেলত ভিডিঅ' গৈ চাব পাৰে তাতে আপোনালোকে ভিডিঅ'টো পাব নাইবা ডেছক্ৰিপশ্যন বক্সত মই ভিডিঅ'টোৰ লিংক দি দিম নহলে কমেন্টত মই পিন কৰি দি দিম তাৰ পৰা আপোনালোকে ফাইনাল মেৰিট লিষ্টখন চাব পাৰিব কেনেকৈ ডাউনলোড কৰিব পাৰে সেইখিনি মই তাতে দেখুৱাইছোঁ সেইখিনি চাই ল'ব সো আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ যি এফিলিয়েটেড কলেজ আছে সেই এফিলিয়েটেড বিএড কলেজবিলাকত কেনেকৈ বিএড এডমিশ্যন ল'ব কেতিয়া বিএড এডমিশ্যন হ'ব ইয়াৰ কাৰণে কাট অফ মাৰ্কছ কিমান কোনে কোনে বিএড কলেজত এপ্লাই কৰিব পাৰিব কিমান তাৰিখৰ ভিতৰত এপ্লাই কৰিব গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ অভিষেক আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এয়া আপোনালোকে দেখা পাইছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা জিইউ বিএড CET 2024ৰ কাৰণে যি এডমিশ্যন হ'ব সেই এডমিশ্যন ন'টিফিকেশ্যন ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে তাৰ কাৰণে প্ৰথমতে মই আপোনালোকক জনাব বিচাৰিম যে কোনটো কেটাগৰীত কাট অফ মাৰ্কছ কিমান ইয়াতে আপোনালোকে দেখা পাইছে কাট অফ মাৰ্কছ টু কল ফৰ কাউন্সেলিং এজ ফলো তাৰ মানে ইয়াতে যি কাট অফ মাৰ্কছ দেখা পাইছে ফৰ আনৰিজাৰ্ভ কেটাগৰী মাৰ্কছ ইজ 90 ফৰ ৰিজাৰ্ভ কেটাগৰী মাৰ্ক ইজ 80 অৰ্থাৎ যদি আনৰিজাৰ্ভ কেটাগৰী অৰ্থাৎ SC ST OBC MOBCৰ বাহিৰে যদি আনৰিজাৰ্ভ কেটাগৰীত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে 90 পাব লাগিব মিনিমাম আৰু যদি কোনোবাই ৰিজাৰ্ভ কেটাগৰীত হয় তেতিয়াহ'লে 80 যদিও পাইছে তথাপি এপ্লাই কৰিব পাৰে সো আনৰিজাৰ্ভ কেটাগৰীৰ কাট অফ মাৰ্কছ হ'ল 90 আৰু যি ৰিজাৰ্ভ কেটাগৰী তাৰে কাট অফ মাৰ্কছ হ'ল 80 তাৰপিছত ইয়াতে কোৱা হৈছে যি এডমিশ্যন হ'ব এডমিশ্যনটো জিইউ বিএড CET 2024ৰ যি ফাইনাল মেৰিট লিষ্ট সেই ফাইনাল মেৰিট লিষ্টৰ ভিত্তি কৰি সেই এপ্লাইটো হ'ব আৰু ইয়াতে আপোনালোকে এপ্লাই কৰাৰ কাৰণে যিবিলাক কলেজত এপ্লাই কৰিব তাতে 27% OBC MOBCৰ কাৰণে এপ্লাই কৰিব পাৰিব যিসকল NCL কেণ্ডিডেট হয় অৰ্থাৎ কেৱল OBC MOBC থাকিলেই নহ'ব তেওঁলোকে NCL চাৰ্টিফিকেট থকা হ'ব লাগিব সো NCL চাৰ্টিফিকেট থকা কেণ্ডিডেটসকলে সেই OBC MOBC কেটাগৰীৰ কোটাত এপ্লাই কৰিব পাৰিব তাতে 27% ৰিজাৰ্ভ থাকিব SCৰ কাৰণে 7% STPৰ কাৰণে 10% STHৰ কাৰণে 5% PWDৰ কাৰণে 3% আৰু 10% ফৰ আনৰিজাৰ্ভ কেটাগৰী ফ্ৰম আনৰিজাৰ্ভ কেটাগৰী অৰ্থাৎ আনৰিজাৰ্ভ কেটাগৰীত যিমান চিট থাকিব তাৰে 10% থাকিব EWSৰ কাৰণে ফিল আপ আৰু এই যি কেটাগৰীত যিসকলে ফিল আপ কৰিব বিচাৰিছে তেওঁলোকে আপডেটেড যি কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰৰ EWS চাৰ্টিফিকেট আৰু NCL চাৰ্টিফিকেট ল'ব লাগিব যদি পুৰণা হয় তেতিয়াহ'লে নহ'ব অৰ্থাৎ 2024-25 বৰ্ষৰ যি NCL চাৰ্টিফিকেট বা 2024-25 বৰ্ষৰ যি EWS চাৰ্টিফিকেট সেইখন দি এডমিশ্যন ল'ব পাৰিব সো এইখিনি ইয়াতে মূলতঃ ষ্টুডেণ্টসকলৰ কাৰণে কিছু নিৰ্দেশনা দিছিলে আশা কৰোঁ আপোনালোকে এইখিনি বুজিব পাৰিছে আৰু যদি তলত যাওঁ তেতিয়াহ'লে বাকীখিনি কলেজসমূহৰ কাৰণে দিয়া হৈছে গতিকে সেইখিনি ডিছকাছ নকৰিলোঁ সো আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যিসকলে শেষলৈ চালে আশা কৰোঁ তেওঁলোকে বহুতখিনি কথা ইয়াৰ পৰা জানিব পাৰিছে বা উপকৃত হৈছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ